আপোনাৰ লগত বিধায়ক আফতাবুদ্দিন মোল্লাৰ লগত কিবা বিসম্বাদ আছে নেকি? যিয়ে লংকায় যায় সি ৰাৱণ হয়, কিন্তু এটা কথা মনত কৰকচোন, লংকাতো ৰামচন্দ্ৰও গৈছিল। বহুতে আপোনাক সামাজিক মাধ্যমত দেৱাল লিখনি নেতা বুলি কয়। এটা চাওক, যিবিলাকে কয় সিহঁতৰ জ্ঞানৰ অভাৱ। সমাগত বিধানসভা নিৰ্বাচন, প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। তেনে ক্ষেত্ৰত কংগ্ৰেছ দলেও পিছ পৰি থকা নাই। মোৰ সৈতে আজি সন্মানীয় অতিথি হৈছে জলেশ্বৰ সমষ্টিৰ এগৰাকী বিশিষ্ট সমাজসেৱক তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সন্মানীয় মীৰ নাছিৰুদ্দিন আহমেদ ডাঙৰীয়া। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ। তো তেখেতৰ পৰা সমাগত বিধানসভা নিৰ্বাচন সম্পৰ্কে কেইটামান প্ৰশ্ন পোনপটীয়া সুধিবলৈ চেষ্টা কৰিম। তো দাদা, আমি যিমান দূৰলৈকে জানো আপুনি এগৰাকী ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ। আপুনি 2016 চনতেও আপুনি কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, 21 চনতেও আছিল, এইবাৰো আপুনি 2026 চনতো প্ৰাৰ্থিত্ব প্ৰত্যাশী। এগৰাকী ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ হৈও আপুনি কিয় বিধায়ক হোৱাৰ মন মিলি আছে? এতিয়া সম্পূৰ্ণ দুটা ভিন্ন বস্তু। ঠিকাদাৰ বা কণ্ট্ৰেক্টৰটো হ'ল নিজে চলা বা নিজৰ ফেমিলি বা নিজৰ গণ্ডিৰ মানুহখিনিৰ কাৰণে কাম কৰা, আৰু ৰাজনীতি যিটো বিধায়ক গোটেই সমষ্টিৰ খালি মানুহ নহয়, অঞ্চল, ৰাস্তা ঘাট, নদী মথাউৰি, ইলেক্ট্ৰিচিটি, শিক্ষা, ফৰেষ্ট, সম্পূৰ্ণ বস্তুৰে লৈ যাব পাৰোঁ অৰ্থনৈতিকভাৱে। তাৰ কাৰণে মই বিধায়ক হোৱা দিছোঁ। আপোনাৰ লগত বিধায়ক আফতাবুদ্দিন মোল্লাৰ লগত কিবা বিসম্বাদ আছে নেকি? বিসম্বাদ চাওক, তেখেত মোৰ দাদা, মই তেখেতৰ ভাইটি, এটা দলৰে মানুহ আমি, কোনো বিসম্বাদ নাই। কিন্তু ৰাজনৈতিক দলত, গণতান্ত্ৰিক দেশ এখনত প্ৰাৰ্থিত একো নাথাকে, এজনে নাথাকে। তেখেতেও দলৰ টিকট বিচাৰে, ময়ো দলৰ টিকট বিচাৰোঁ। সেই টিকট কেন্দ্ৰিক যিখিনি লৰাই, সেইখিনি লৰাই তেখেতৰ লগত থাকে। বাকী ইলেকশ্যনৰ সময়ত তেখেত টিকট পাইছিল, মই কাম কৰিছিলোঁ। হয়তো এইবাৰ মই আশাবাদী মই টিকট পাম, গতিকে মই এইটো আশা কৰিছোঁ মই টিকট পালে তেখেতেও হয়তো মই ভাইটি হিচাপে তেখেত দাদা হিচাপে মোক সহায় কৰিব। যদি আপুনি 16 চনৰ পৰা লাগি আছে, এইবাৰ যদি দলীয়ভাৱে যদি আপোনাক টিকট নিদিয়ে, কিবা বিকল্প চিন্তা কৰি আপুনি নিৰ্বাচন খেলিব নেকি? 16ত দিয়া নাই, ভাবিছিলোঁ 21ত দিব। 21ত দিয়া নাই, এতিয়া ভাবি আছোঁ 26ত দিব। হয়তো যিটো চিমটম দেখা গৈছে, হাইকমাণ্ডৰ ওচৰত গ'লে যেনেকৈ বিহেভ কৰি আছে বা যেনেকৈ কৈছে, এইবাৰ টিকটটো মোক দিব। আৰু কিবা কাৰণত যদি মোক নিদিয়ে, আমি দলৰ 10জন প্ৰাৰ্থী আছোঁ, মোক বাদ দি আৰু 9জন আছে। যদি মোক নিদিয়েও, বেলেগক যদি দিয়ে, মোৰ বিকল্প কোনটো জানে? বিকল্প হ'ল মোক বাদ দি সেই মানুহজনৰ হৈ চাহ নিচিনা লাগি থাকি দলক জিকোৱাৰ চেষ্টা কৰিম। কিয়নো আমাৰ এইবাৰ 2026 চনত কংগ্ৰেছৰ চৰকাৰ আনিব লাগিব। MLA নাছিৰ হ'ব নে কোন হ'ব সেইটো লুকাও। নিজক মই ভাল পাওঁ, নিজক ভাল পাবই লাগিব। গতিকে নিজৰ কাৰণে ফাৰ্ষ্ট প্ৰায়ৰিটি মোৰ। আৰু যদি মই নাপাওঁ, যিজনে পাব তাৰ লগত থাকিম। আপোনালোকে সাংবাদিক মানুহ, তেতিয়া মোক প্ৰশ্ন কৰিব যদি বিৰোধ। আপোনাৰ যদি ভাগ্যত থাকে, আপুনি যদি বিধায়ক হয়, তেনেহ'লে জলেশ্বৰ সমষ্টিৰ মূল বিভিন্ন সমস্যা আছে। 3টা কামৰ ভিতৰত মূল কি? আপোনাৰ চকুত কি দৃষ্টি, আপোনাৰ দৃষ্টিত কি? মোৰ দৃষ্টিত 3টা কৈছে, 3টা আছে। ফাৰ্ষ্ট, যিয়ে সোধক মোক, মই নদীৰ কথা কমেই, ইৰছন। কাৰণ নদীৰ কাৰণে আজি নদী, আমাৰ ইয়াত 100 বিঘা মাটি থকা মানুহ ডিব্ৰুগড়ত গৈ যেতিয়া ৰিক্সা চলায়, তেতিয়া তাক কি কয়? বাংলাদেশী বুলি কয়। গতিকে সেই বাংলাদেশীৰ লেভেল যিটো আমাৰ, যিটো আমি অপমানিত হ'ব লাগে, সেই অপমানিত বস্তুটো যদি আমি দূৰ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ এতিয়াও যিখিনি ভূখণ্ড আছে, সেই অৱশিষ্ট ভূখণ্ডখিনি আমি ৰক্ষা কৰিব লাগিব। আৰু তাৰ কাৰণে মোৰ প্ৰথম প্ৰচেষ্টা হ'ব, মোৰ আশা। আৰু মই ভাবিছোঁ এইটোৱে আশা লৈ যে মই বিধায়ক হৈ প্ৰথম যিখিনি প্ৰটেকশ্যনৰ কাম হৈছে, মই কোৱা নাই যে হোৱা নাই, যিখিনি হৈছে বাকীখিনি মই দ্ৰুত গতিত কৰাৰ চেষ্টা। এটা গ'ল। আৰু দ্বিতীয়টো, আপুনি জানে, কমিউনিকেশ্যন ইজ দ্য ৰুট অফ চিভিলাইজেশ্যন। যেটা আপুনি ঠিকাদাৰটো হয়, কিন্তু কমিউনিকেশ্যনৰ ক্ষেত্ৰততো মই গুৰুত্ব দিবই লাগিব। গতিকে তাত প্ৰথম মেইন ৰাস্তা যিখিনি আছে, সেই ৰাস্তাখিনি গুৱাহাটীৰ লগত ডাইৰেক্ট কানেক্টিভিটি আমি ফাৰ্ষ্ট কৰি ল'ব লাগিব। আৰু তাৰ প্ৰথমটোৱে হ'ল, মই কৈছোঁ, জলেশ্বৰৰ পৰা লক্ষীপুৰ হৈ যিটো মাক্ৰিলৈ যোৱা ৰাস্তাটো, তাৰ পিছত জলেশ্বৰ নিচিনপুৰৰ পৰা মথাউৰি অল্টাৰনেট ৰাস্তা খৰমুজালৈ, খৰমুজা দি গৈ পঞ্চৰত্ন ব্ৰিজৰ তলত গৈ পাইছে যিটো, সেইটো এটা ৰাস্তা আছে। তাৰপিছত যদিও আমাৰ সমষ্টিত নপৰে,
লক্ষীপুৰৰ পৰা আগিয়ালৈ নকৰিলেও এইবাৰ এটা ৰাস্তা চেংচন হৈছে আৰু যিখিনি বাকী থাকিব কৰিব লাগিব আকৌ লক্ষীপুৰৰ পৰা খলিচাৰ বিটালৈ ৰাস্তাটো বনাব লাগিব আকৌ খলিচাৰ বিটাৰ পৰা টিকৰিখিলাটোৰ ৰাস্তাটো বনাব লাগিব আৰু চাটাইমাৰীৰ পৰা গৌৰনগৰ দি আহি হেৰিলৈ কাটাৰিহাৰাটোৰ ৰাস্তাটো বনাব লাগিব আৰু বাকী সৰু সৰু যিবিলাক ৰাস্তা আছে সেইবিলাক গভৰ্ণমেণ্টৰ বিভিন্ন স্কিম আছে নাবাৰ্ড আছে NLCPR আছে আপোনাৰ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি আছে PMGSY আছে SOPD আছে বিভিন্ন স্কিম আছে আৰু সেই স্কিমবোৰৰ বিষয়ে মই এই কাৰণে জানো MLA হোৱাৰ আগতে মই এজন কন্ট্ৰাক্টৰ গতিকে মই যদি বিধায়ক হিচাপে নিৰ্বাচিত হওঁ আৰু একেবাৰে অৱশ্যৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি কমিশনাৰলৈ মোৰ চিনাকি আছে কেতিয়া কোন সময়ত কোনটো ৰাস্তাৰ এষ্টিমেট দিব লাগিব কেতিয়া কোনটো কাম কৰাব লাগিব ইঞ্জিনিয়াৰক কেতিয়া ক'ব লাগিব যেহেতু মই কন্ট্ৰাক্টৰ হোৱাৰ কাৰণে মই জানো আৰু মই হলে এইটো বেছিকৈ দ্ৰুতগতিত কামখিনি কৰিব পাৰিম বুলি মোৰ বিশ্বাস আৰু আশা আছে আপোনাৰ দলৰ বিধায়ক কংগ্ৰেছ দলৰ বিধায়ক আফতাবুদ্দিন মোল্লা তেখেতৰ এই 5 বছৰ কাৰ্যকালৰ কাম কাজলৈ আপুনি কিমান সন্তুষ্ট বা তেখেতে এতিয়াও কাম বহুত আছে যে কৰিব পৰা নাই আচ্ছা তেখেতে কাম কৰিব পৰা নাই কংগ্ৰেছৰ MLA বুলি যে কৰিব পৰা নাই সেইটো নহয় বিজেপি চৰকাৰ চলি আছে তেখেতৰ হয়তো ইচ্ছা আছিল কিন্তু ইচ্ছা থাকিলে কেনেকৈ আগবাঢ়িব লাগে ক'ত নক কৰিব লাগিব সেইটো তেখেতে জনা নাই যাৰ কাৰণে তেখেতে যিমানখিনি আমাৰ আশা আছিল বা ৰাইজৰ আশা আছিল সেই কামখিনি কৰিব পৰা নাই কাৰণেই তেখেতে পৰা নাই কাৰণে যিখিনি অৱশিষ্ট কাম আছে সেই কামখিনি মই কৰিব পাৰিম বুলি ভাবিয়া মই MLA হোৱাৰ কাৰণে বা বিধায়ক হোৱাৰ কাৰণে আগবাঢ়ি আহিছোঁ বহুতে আপোনাক সামাজিক মাধ্যমত দেৱাল লিখনি নেতা বুলি কয় সামাজিক মাধ্যমত আমি দেখা পাওঁ আচলতে কি ক'ব এটা চাওক যিবিলাকে কয় সিহঁতৰ জ্ঞানৰ অভাৱ আচলতে প্ৰচাৰৰ কাৰণে কোম্পানীয়ে খুব দামী বস্তু এটাও প্ৰডাক্টটো লঞ্চ কৰাৰ কাৰণে স্পন্সৰ প্ৰয়োজন আছে গতিকে মই নতুন মানুহ গতিকে মই মিৰ নাছিৰুদ্দিন আহমেদ ক'ত বহি আছো মই টিকট বিচাৰিম নে নাই সেই কথাটো যদি মই ৰাইজক নজনাও কেনেকৈ গম পাব ৰাইজক জনোৱাটোই যদি মোৰ অপৰাধ তেতিয়া মই অপৰাধ